হয়, দুৰ্গা পূজা বুলিলে এযোৰ নতুন কাপোৰ পিন্ধিবলৈ প্ৰতিজন মানুহে আগ্ৰহ প্ৰকাশ কৰে। যেহেতু কৰোনাৰ দীৰ্ঘদিনীয়া যি এক লকডাউন পৰিস্থিতিৰ পাছত এইবাৰ প্ৰথমবাৰৰ বাবে SOP কিছু মানি হ'লেও চৰকাৰে দুৰ্গা পূজা উদযাপন কৰিবলৈ নিৰ্দেশ দিছে। তাৰপিছত পূজাৰ বজাৰ বুলিবলৈ কাপোৰৰ দোকানত কেনেধৰণৰ পৰিৱেশ তাক দেখুৱাবলৈ আমি আজি উপস্থিত আছোঁ গহপুৰৰ কাপোৰৰ বজাৰত। আৰু এই মুহূৰ্তত এখন বিপণীলৈ আমি সোমাই আহিছোঁ কাপোৰৰ। আমি জানিবলৈ চেষ্টা কৰিম কিমান ভিৰ হৈছে। আচলতে আগৰ যি পূজা বুলিলে দুৰ্গা পূজা বুলিলে যিটো এটা উখল মাখল পৰিৱেশ থাকে, সেই পৰিৱেশটো এই মুহূৰ্তত আমি দেখিবলৈ পোৱা নাই। কৰোনাই প্ৰতিজন ব্যক্তিকে যিহেতু এক প্ৰকাৰে চেপি থৈ গ'ল বুলি ক'ব লাগিব, আৰু পূৰ্বৰ পৰিস্থিতিটো দেখিবলৈ আমি পোৱা নাই। যিহেতু আমি দোকানখনত আহিছোঁ আৰু ইয়াৰ স্বত্বাধিকাৰীৰ লগত কথা পাতিবলৈ বিচাৰিম। আমি এই মুহূৰ্তত তেখেতৰ লগত কথা পাতিবলৈ বিচাৰিম। যিহেতু দুৰ্গা পূজা বহু দিনৰ মূৰত এইবাৰ ৰাইজে উদযাপন কৰিবলৈ পাব, আপোনালোকৰ দোকানত ইমান ভিৰ দেখা নাই, কিন্তু কি ক'ব পূজা বজাৰ কেনেকুৱা হৈছে? বিগত মানে 3 বছৰ বা 2 বছৰৰ আগৰ নিচিনা বজাৰ নাই এইবাৰ। আগতকৈ বহুত সেমেকা এইবাৰ। হয়, মানে সেমেকাই মানুহৰ মাজত উৎসাহ উদ্দীপনাটো কেনেকুৱা দেখিছে? উৎসৱত মানুহৰ মাজত বহু পৰিমাণে কম। হয়, পূৰ্বেতো আপোনাৰ এই দোকানত আমি দেখোঁ, এই কাপোৰৰ দোকানত এই বজাৰত যথেষ্ট ভিৰ থাকে মানুহৰ। হয়, তাকে আমাৰ গহপুৰৰ বজাৰত এইবাৰ হেঁচা ঠেলাটো নাইকিয়া হৈ গৈছে। হয়, আপুনি কি ভাবে কৰোনাই এক প্ৰকাৰে সকলোকে চেপি থৈ গ'ল বুলি ভাবে, আৰ্থিকভাৱে দুৰ্বল কৰি দিলে? কৰোনাও এটা কাৰণ, আৰু নেক্সট কাৰণ হ'ল অনলাইনো। হয়, অফলাইনৰ বেপাৰীখিনিক অনলাইনো অকণমান এফেক্ট কৰিছে আৰু কৰোনাও এফেক্ট কৰিছে। হয়, মানে পূৰ্বৰ যিটো লাভ লোকচান বুলিবলৈ নাই আৰু। একচুৱেলি চাব গ'লেতো আমি লোকচানতে আজি 2 বছৰ ধৰি লোকচানতে গৈ আছোঁ। হয়, ঘৰৰ জমাপুঞ্জী যিমান আছিলে সেইখিনি আমি লগোৱাৰ পাছতো এতিয়াও আমি লছৰ ঘৰতে গৈ আছোঁ। আমি আশা কৰিম আহি থকা দিনকেইটাত আপোনালোকৰ দোকান ভালকৈ বিকি যাব। হয়, ধন্যবাদ। শুভেচ্ছা দিছোঁ। আপোনালোককো আপোনাৰ চেনেলৰ জৰিয়তে আমাৰ গহপুৰবাসী ৰাইজক আৰু আমাৰ গোটেই অসমবাসী ৰাইজক আমাৰ ফালৰ পৰা পূজাৰ শুভেচ্ছা থাকিল। নিশ্চয় ধন্যবাদ থাকিলে। আমি দেখুৱাইছোঁ এতিয়া দোকানখনৰ এই পৰিৱেশ, আৰু এখন আমি দোকানলৈ যাবলৈ চেষ্টা কৰিম কাষতে থকা, কাৰণ ইয়াত এনে পৰিৱেশ এতিয়া কেনে হৈছে আমি দেখুৱাবলৈ চেষ্টা কৰিছোঁ গহপুৰত, বিশেষতঃ কাপোৰৰ বজাৰত। আৰু যিহেতু দেখিছে সম্পূৰ্ণ খালী এটা অৱস্থা, যিহেতু কৰোনাই এক প্ৰকাৰ সকলোকে নিঃশেষ কৰি থৈ গ'ল বুলি ক'ব লাগিব। আৰু অনাগত দিনলৈ ৰাইজে পূৰ্বৰ পৰিস্থিতি ঘূৰাই অনাৰ এটা পৰিৱেশলৈ যথেষ্ট কষ্ট কৰিব লাগিব। যিহেতু পূজা বজাৰ বুলিলে যথেষ্ট আগ্ৰহ উদ্দীপনা থাকে, সকলোৱে উৎসাহ উদ্দীপনা থাকে। আমি আৰু এখন দোকানলৈ আহিছোঁ, মনোহাৰী দোকান হ'ব, আৰু জানিবলৈ চেষ্টা কৰিম। যিহেতু আপোনাক ইয়াতে পাইছোঁ, ইয়াতে সুধিম। এখন আপোনাৰ দোকান? হয়, মোৰ দোকান। ইয়াতে কেনেধৰণৰ হৈছে পূজা বজাৰ বুলিবলৈ, কেনেধৰণৰ বিক্ৰী বাৰ্তা হৈছে? যোৱাবাৰতো একো অৱস্থাই নাই, আৰু এইবাৰ আগতকৈ ক'বলৈ গ'লে যথেষ্ট কম, আৰু মোটামুটি কাষ্টমাৰ নাইকিয়া বুলিও ক'ব নোৱাৰোঁ, কিন্তু কাষ্টমাৰ আছে, হ'লেও আগতকৈ পৰিস্থিতি সাপেক্ষে, যিটো দেশৰ সমস্যাৰ সাপেক্ষে কাষ্টমাৰ যথেষ্ট কম। কি ভাবে আচলতে, আপুনি কি ভাবে কৰোনাই আচলতে আমাক আৰ্থিকভাৱে দুৰ্বল কৰিলে? নাই, কৰোনাই আমাক আৰ্থিকভাৱে দুৰ্বল ঠিক নকৰা বুলি ক'ব নোৱাৰি। তাৰ লগতে মানুহৰ শংকা এটা হয়, যিহেতু এতিয়া বতৰৰ ছিজনটো বহুত যথেষ্ট গৰম, ল'ৰা ছোৱালীক লৈ পেলাই ওলাই আহিব পৰা নাই, আৰু যথেষ্ট মানুহে মানে শংকিত, আৰু মানে কি মানুহে ছেফ হৈ পেলাই লাগতিয়াল বস্তুকেইটা লৈছে আৰু গৈছে। আপুনি এটা গুৰুত্বপূৰ্ণ কথা ক'লে, এতিয়াও মানুহ ছেফ হিচাপত ল'ৰা ছোৱালী লৈ বজাৰ আগতে তেনেকৈ নাই, তেনেকৈ অহা নাইকিয়া। যথেষ্ট মানুহ শংকিত, আৰু গহপুৰবাসীও ঠিক আন জেগাৰ সৈতে তুলনামূলকভাৱে যিমান উন্নত জেগা হ'লেও এতিয়া মানুহখিনি যথেষ্ট মানে শংকিত। মানে কিয় পৰিস্থিতি, আৰু যাৰ অসুখ হৈছে গম পাইছে, যথেষ্ট কষ্ট হৈছে, পৰিয়ালৰ পৰা ধৰি ক্ষতিপূৰণ হৈছে, আৰু সেইকাৰণে মানুহ নিজক বচাই চলিছে। ধন্যবাদ জনাইছোঁ, পূজা শুভেচ্ছা আপোনালৈও থাকিল। আমি এই দুগৰাকী আমি যি বিপিনী স্বত্বাধিকাৰীৰ লগত আমি কথা পাতি গম পালোঁ, আৰু ৰাস্তাত দেখুৱাব বিচাৰিছোঁ এই মুহূৰ্তত একেবাৰে খালী এখন খুব গুৰুত্বপূৰ্ণ গহপুৰ নগৰৰ খুব ব্যস্ততম পথ, আৰু ইয়াতে বজাৰ, কাপোৰৰ বজাৰ, যথেষ্ট ভিৰ থাকে। কিন্তু আজি এতিয়া দেখিবলৈ পোৱা গৈছে এই মুহূৰ্তত যথেষ্ট মানুহৰ ভিৰ কম। আৰু ইতিমধ্যে জানিব পাৰিছোঁ কৰোনাই আচলতে এইবাৰ যদিও দুৰ্গা পূজা পালন কৰিব, মানুহে নিজৰ সুৰক্ষাটো কথা ভাবি প্ৰায় বজাৰত ভিৰ কৰা নাই, আৰু যিমান উখল মাখল পৰিৱেশত বজাৰ কৰিব লাগে সেই পৰিৱেশটো দেখিবলৈ পোৱা নাই। হ'লেও ৰাইজে অনুষ্টুপিকে থুলমূলকৈ হ'লেও যে এইবাৰ দুৰ্গা পূজা পালন কৰিব পাৰিব, সেইটোৱে সকলোৰে বাবে আনন্দৰ বতৰা বুলি ক'ব লাগিব।